অসম মানেই প্ৰাকৃতিক সৌন্দৰ্যৰ চহকী সংস্কৃতি। চৰাইদেউত আয়োজন কৰা হ'ল চৰাইদেউ মহোৎসৱ 2025। ইংৰাজী নতুন বছৰ আৰু হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত তিনিদিনীয়াভাৱে আয়োজন কৰা হ'ল চৰাইদেউ মহোৎসৱ 2025। তাই আহোমসকলৰ পৰম্পৰাগত লোকনৃত্য সাজপাৰ প্ৰদৰ্শনেৰে উজ্বলিল চৰাইদেউ মহোৎসৱৰ বাকৰি। অন্তিম দিনৰ আজিৰ দিনৰ ভাগত কাৰ্যসূচী অন্তহীন দীঘলীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা ওৰফে নেত্ৰকাই ডাঙৰীয়াই। তাই পণ্ডিত অভিনেতাৰ ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰে প্ৰকৃতিপ্ৰেমী উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই। তেখেতৰ গুণ গৰিমা নিতৌ ৰাইজৰ মাজত সৰ্বচৰ্চিত, যাৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই মহোৎসৱ সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ হোৱাৰ লগতে আজি অন্তিম দিনাও এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে চৰাইদেউ মৈদামস্থলী। মহোৎসৱৰ মূল পতাকা আসন উত্তোলন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই। পতাকা উত্তোলন কৰি দিয়া ভাষণত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই দীৰ্ঘদিন ধৰি অনাদৃত অৱহেলিত হৈ থকা চৰাইদেউ মৈদাম ক্ষেত্ৰই বৰ্তমানৰ চৰকাৰৰ উদ্যোগত বিভাগীয় বিষয়া কৰ্মচাৰীৰ একাংশ স্থানীয় সচেতন ৰাইজৰ প্ৰচেষ্টাৰ ফলত ইউনেস্কোৰ বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰ বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি থৈ যোৱা ঐতিহ্যমণ্ডিত ঠাইডোখৰক অধিক জাকত জিলিকা কৰি তোলাৰ দায়িত্ব এতিয়াৰ পৰা সকলোৱে গ্ৰহণ কৰিব লাগিব বুলি তেখেতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। আনহাতে নিশালৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰখাৰ কথা উদ্যোক্তাসকলে জানিব দিয়ে। চৰাইদেউ মানে মৈদাম, যেনেকৈ শিৱসাগৰ মানে জয়দৌল কাৰেংঘৰ, ৰংঘৰ, কাৰেংঘৰ, গতিকে মৈদামৰ অস্তিত্ব জীয়াই ৰাখিবলৈ হ'লে যিটো ৰাইজৰ প্ৰচেষ্টা আজি ইয়াত গোটেই দায়িত্ব নেতৃত্ব মানে ইয়াত লৈছে ৰাইজৰ লগতে সমভাৱে সহযোগিতা আগবঢ়োৱা এজন ব্যক্তি, সেইজন হ'ল ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। তেখেত বিধায়ক, তেখেত ইয়াৰ যদিও স্থানীয় বিধায়ক নহয়, তেখেতে ইয়াত তেওঁ সেই জাতীয় পতাকা থকাৰ কাৰণে উঠি পৰি লাগি আজি বছৰ বছৰ ধৰি আজি চৰাইদেউ মহোৎসৱ এনেকৈ পালন কৰি আহিছে। আৰু আজি 2025 আজি দিনটো ৰাইজৰ গৌৰৱমান। আৰু দ্বিতীয় কথা হ'ল কি যে এই মহোৎসৱটোলৈ অসম, ভাৰত তথা অন্য দেশৰ পৰাও মানে বিশালভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, যেনেকৈ শ্ৰীলংকাৰ পৰা আহিছে, ভাৰতৰ উৰিষ্যাৰ পৰা আহিছে, বিভিন্ন সাংস্কৃতিক দলবিলাকক আমন্ত্ৰণ কৰাৰ কাৰণে মই নিজে গোটেই আনন্দিত হৈছোঁ। আৰু তেখেতসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে যে আমি গোটেই বস্তুটো মানে আন্তৰ্জাতিকভাৱে চৰাইদেউ মৈদামটো যাতে সকলো জ্ঞাত হওক, হেৰিটেজ চৰাইদেউ হিচাপে বা মৈদাম হিচাপে ইয়াত প্ৰতিষ্ঠা হওক আৰু পৃথিৱীয়ে জানক যে চৰাইদেউ ইয়াত সেই পূৰ্বপুৰুষসকলৰ ৰজা মহাৰজাৰ যি
যি অস্তিত্ব ইয়াত এতিয়াও জীৱিত হৈ আছে আৰু আমি জীৱিত বুলি ভাবোঁ আৰু তাক আমি পূজা কৰোঁ, সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। গতিকে আজি মন্দিৰ শোভাযাত্ৰাটো তাৰ উপলক্ষেই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজে বৰ সুখী আৰু আনন্দিত হৈছোঁ। সমন্বয় শোভাযাত্ৰাই নিশ্চয় সমন্বয়ৰ এটা বাৰ্তা দিব বিশ্বাস নিশ্চয় দিব। সমন্বয় শোভাযাত্ৰাটো ইয়াত মৰাণৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, তিনিচুকীয়া, টেঙাখাটৰ পৰা আৰম্ভ কৰি সমগ্ৰ কেইবাখনো জিলাৰ পৰা ইয়াত আহি পেলাই এই সমন্বয় শোভাযাত্ৰা নাগালেণ্ডৰ পৰা আহিছে, মণিপুৰৰ আহিছে। গতিকে সাংস্কৃতিক সমন্বয়ৰ ক্ষেত্ৰখন যাতে সবল হওক, আমি অসমীয়া, গতিকে নহওঁ দুখীয়া, গতিকে সেইটো প্ৰমাণ কৰিবলৈকে আজি এই সমন্বয় যাত্ৰাটো আমাৰ আয়োজন কৰা হৈছে আৰু তাত মই অংশগ্ৰহণ কৰিবলৈ পাই